নগাঁও গোপীনাথদেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয় ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অন্যতম অনুষ্ঠান নগাঁও গোপীনাথদেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয় ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত অসম আমাৰ ৰূপহী শীৰ্ষক গীতেৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৃগাংক শইকীয়াই। তেওঁ ভাষণত ভূপেন হাজৰিকাদেৱৰ জীৱন পৰিক্ৰমাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পাছতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতত মানৱীয় মূল্যবোধ আৰু সমাজ চেতনাৰ ওপৰত এক আলোচনা সভা অনুষ্ঠিত হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত সমল ব্যক্তি হিচাপে বিশিষ্ট শিল্পী অনুপ বৰুৱা, জনপ্ৰিয় সংগীত শিল্পী ঋতুৰাণী মৌচুমীয়ে উপস্থিত থাকি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জীৱন পৰিক্ৰমা আৰু কালজয়ী গীতসমূহ ৰোমন্থন কৰে। সভাতে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ইন্দোৰৰ বাসিন্দা সুনীতা বুধিয়াক সম্বৰ্ধনা জনোৱা হয়। আলোচনা সভাত মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট MK নিউজ। নমস্কাৰ। নগাঁও গোপীনাথদেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই জন্ম শতবাৰ্ষিকীৰ শুভ মুহূৰ্তত সমূহ অসমবাসী তথা ভাৰতবাসীলৈ আমি আন্তৰিক শুভকামনা জনাইছোঁ। আমি অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি নগাঁও গোপীনাথদেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী আমি ইয়াত আৰম্ভ কৰিছিলোঁ। অসম আমাৰ ৰূপহী শীৰ্ষক ভূপেন হাজৰিকাৰ যি কালজয়ী গীত, সেই গীতৰ মাধ্যমেৰে আমি আজি ৰাতিপুৱাৰ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। তাৰ প্ৰাক মুহূৰ্তত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ মহাবিদ্যালয় পৰিয়ালবৰ্গৰ তৰফৰ পৰা এগছি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে তেখেতলৈ আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছিলোঁ। আৰু তাৰ পিছতেই আমি আৰম্ভ কৰিছিলোঁ এখনি আলোচনা চক্ৰ, যিখন আলোচনা চক্ৰৰ বিষয়বস্তু আছিলে ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদ আৰু সমাজ চেতনা। এই সম্পৰ্কে আলোচনা কৰিবলৈ আমি দুগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। তাৰে এগৰাকী মোৰ কাষতে থিয় হৈ আছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ঋতুৰাণী মৌচুমী ডাঙৰীয়ানী, আৰু এগৰাকী বিশিষ্ট ঢুলীয়া আৰু বিশিষ্ট সংগীত শিল্পী শ্ৰীযুত অনুপ বৰুৱা। এই দুগৰাকী ব্যক্তিক আমি আজি এই আলোচনা চক্ৰলৈ নিমন্ত্ৰণ জনাইছিলোঁ। এটা সুন্দৰ আলোচনাৰ মাধ্যমেৰে, গীতৰ মাধ্যমেৰে তেখেতসকলে যথেষ্টখিনি কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'লে। আমিও বহুত নজনা কথা আজি তেখেতসকলৰ পৰা জানিলোঁ। এই শুভক্ষণত মই তেখেতসকল দুয়োগৰাকীলৈ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মই আমাৰ মহাবিদ্যালয়ৰ যিটো MIL ডিপাৰ্টমেণ্ট আৰু লগত বিজনেছ ষ্টেটিষ্টিক্স এণ্ড মেথমেটিক্স ডিপাৰ্টমেণ্ট, এই দুয়োটা ডিপাৰ্টমেণ্টলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। মই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ, আৰু লগতে এই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ এটি আলোচনা চক্ৰ তেওঁ আয়োজন কৰাৰ বাবে আৰু আমাক ইয়াতে আমন্ত্ৰণ জনোৱাৰ বাবে। মই যিহেতু মই গীত গাওঁ, সেইকাৰণে মই গীতৰ মাধ্যমেৰে মই বিশেষকৈ ছাত্ৰ ছাত্ৰীখিনিক উদ্দেশ্যে মই কিছু কথা ক'লোঁ, আৰু তেওঁলোকক এটাই কথা কৈছোঁ থুলমূলকৈ, যে তেওঁৰ গীতসমূহত মূল্যবোধ, সমাজ চেতনা এইখিনি তেওঁলোকে কেনেকৈ বিচাৰি পাব, কোনকেইটি গীতত সেইখিনি আছে, সেইখিনি আমি আলোচনা কৰিছিলোঁ। অনুপ বৰুৱা ডাঙৰীয়াও কৈছিলে সেইখিনি কথা। আৰু মই তেওঁলোকক এটাই ৰিকুৱেষ্ট কৰিছিলোঁ, যিহেতু তেওঁলোকৰ আমাৰ দিনতকৈ এতিয়া বস্তুবোৰ বেছি ভালকৈ, বেছি উপলব্ধ মোবাইলৰ জৰিয়তে, তেওঁলোকে যদি সপ্তাহত নালাগে, 15 দিনত নালাগে, এমাহতো যদি এটি ভূপেন হাজৰিকাৰ গীত তেওঁলোকে শুনি ভালকৈ সেইটো অনুধাৱন কৰে, তেতিয়াহ'লে তেওঁলোকেও সেইখিনি যিখিনি মূল্যবোধ আৰু সমাজ চেতনা, সেইখিনি বহুতখিনি তেওঁলোকে আইডিয়াবোৰ পাব। সেইটোৱে বহুত ভাল লাগিলে। হয়, আচলতে এইটো সুন্দৰ পদক্ষেপ। আৰু আমি নতুন প্ৰজন্মক মই ভাবোঁ যে ভূপেন দা কি আছিলে, ভূপেন দাৰ মানৱতাবোধটো কেনেকুৱা আছিলে, সমাজৰ প্ৰতি কি কৈছিলে, কেনেকুৱা চেতনা আছিলে, গোটেই বস্তুখিনি এনেকুৱা এটা পৰ্যালোচনা মই বিচাৰোঁ, আৰু আমিও সকলোৱে বিচাৰোঁ। এনেকুৱা এটা পৰ্যালোচনা হ'লে হয়তো মোৰ নতুন প্ৰজন্মই কিন্তু কিছু বুজিব, আৰু হয়তো ভূপেন দাৰ প্ৰতি যিটো স্নেহ, যিটো ভূপেন দাৰ যিখিনি সৃষ্টি আজি দি গৈছে, সেই গোটেই বস্তুখিনি হয়তো তেওঁলোকে শুনিবলৈ, বা যিবিলাক গীত মাত দি গৈছে সেইবিলাক হয়তো শুনিবলৈ তেওঁলোকে প্ৰয়াস কৰিব। আৰু সুন্দৰ পদক্ষেপ, চৰকাৰে যিটো পদক্ষেপ লৈছে অতি সুন্দৰ পদক্ষেপ, আৰু এনেকুৱা পদক্ষেপে আমাক লাগে। আৰু আমাক মাতি আজি কমাৰ্চ কলেজৰ আমাৰ অধ্যক্ষ মোৰ লগতে আছে, আমাক মাতি এইখন যে সুবিধা দিলে ল'ৰা ছোৱালীখিনিৰ লগত কথা ক'বলৈ, আজি পৰ্যালোচনাৰ ভাগ ল'বলৈ, মই তেখেতকো মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।